নমস্কাৰ সো আজি ম্যাক্ৰো ইকোনমিক্সৰ সমষ্টিবাদী অৰ্থবিজ্ঞানৰ ওকে ইনকাম ডিটাৰমিনেশ্যন চেপ্টাৰ যেটো আমি পঢ়ি আহিছো থিওৰিটিক্যাল উইথ ডায়াগ্ৰামেটিক্যাল ওকে সো সেই চেপ্টাৰৰ কিছুমান নিউমেৰিক্যাল প্ৰবলেম আছে 12 ক্লাছৰ ফাইনাল এক্সামৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় এটো চেপ্টাৰৰ পৰা এটা বা দুটা সাম আহিবই ওকে সো যোৱা ক্লাছত এপিসি এপিএস এমপিসি এমপিএস কেনেকা টেবুলেটেড ফৰ্ম কৰি ওলাই সেইখিনি বুজাইছিলো So now, Aji, income determination means how to determine equilibrium level of income. Okay, means অৰ্থনীতিৰ ভাৰসাম্য আয় কিদৰে নিৰ্ধাৰণ কৰা হয় ক্লিয়াৰ সো হেতু আমি নিউমেৰিক্যাল বুজিব যত্ন কৰিম ক্লিয়াৰ তাৰ লগতে ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ কনসেপ্টটো কেনেকা ওলাই নিউমেৰিক্যালত হিবিলা কনসেপ্টটো আমি ডিসকাশন কৰিম at least 3 বা 4 সাম আজি আমি কৰিম ক্লিয়াৰ তেতিয়ালে বলা আমি স্টাৰ্ট কৰো Question eta di diso income determination or given consumption function tumar consumption function eta di dise logote tumar investment expenditure di dise 1000 tomak koise calculate nirnoy kora bharkhamya income aru eta bharkhamya ayot tumar উপভোগ ব্যয় means consumption expenditure at equilibrium level of national income so দুটা বস্তু লাভ দিছে সোয়া equilibrium level of income means ভাৰসাম্য আয় উলাব লাগে আৰু equilibrium national income ত ইকোনমিৰ consumption expenditure means উপভোগ ব্যয় কিমান ওকে প্ৰথমে তুমি কি কৰিব লাগিব ভাৰসাম্য আয়টো উলাব লাগিব ক্লিয়াৰ সো কৰিবৰ কাৰণে কেনেকৈ কৰিবা মই বস্তুটো দেখুৱাই দিছো সলিউশনত প্ৰথম তুমি কি কৰিবা given that বুলি লিখিবা solution okay so solutionত প্ৰথম দিয়া আছে বা given that বুলি লিখিবা কি বস্তু দিয়া আছে consumption function এটা দিয়া হৈ আছে কিমান 100 plus 0.75 y এটো দিয়া হৈ আছে আৰু এটা বস্তু তোমাৰ দিয়া হৈ আছে ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰৰ সিম্বলিক ফৰ্ম হৈছে তোমাৰ আই হেতু দিয়া হৈ আছে 1000 ক্লিয়াৰ হল সো এই দুটা বস্তু লিখি লবা তাৰ পিছত তুমি ইকুইলিব্ৰিয়াম ইনকাম আৰু কনজাম্পশন এক্সপেন্ডিচাৰ এই দুটা বস্তু উলাবা ক্লিয়াৰ তেতিয়া হলে আমি কি কৰো এইখিনি উপৰখিনি মুছি দিও নিউমেৰিক্যাল প্ৰবলেমটো কৰিবৰ কাৰণে ওকে এইখিনি মুছি দিলো দুটা বস্তু আমি উলিয়াই লম কেনেকা উলাম হেতু চাবা ওকে এতিয়া কোৱেশ্চন হল তোমাৰ given that বুলি এই দুটা বস্তু দিছে দুটাক মই সলিউশন ইয়াতে লিখি দিছো সলিউশন লিখি আকৌ লিখিছো given that তলৰখিনি বস্তু আকৌ ওপৰত লিখি দিছো ক্লিয়াৰ সো given that কি বস্তু দিয়া হৈ আছে c দিয়া হৈছে কনজাম্পশন ফাংশনটো দিয়া হৈ আছে 100 plus 0.75 y আৰু ইনভেষ্টমেন্ট দিয়া হৈ আছে তোমাৰ কিমান 1000 ওকে সো এইখিনি বস্তু মই লিখি ললো তলৰখিনি ওপৰত লিখি ললো গুটে অংকটো চালে ভালকে বুজি পাবা তে কোৱেশ্চন হল ইয়াত তোমাৰ কনজাম্পশনৰ যেটো 100 দিয়া হৈছে থিওৰিটিক্যাল কনসেপ্ট আছিল c bar plus by c bar nothing but 100 nothing but autonomous consumption okay and 0.75 nothing but b nothing but what b nothing but mpc means a value to mpc hoy clear the question hol consumption depends on income baki autonomous consumption aru mpc hoy ase tia kotha to hol equilibrium income keneka ulaba equilibrium income ulabor karone tumi ki koriba lagibo tumi likhibo lagibo we no ami ki jano in equilibrium মই শর্ট কে লিখিছো আমি জানো in equilibrium y = c plus i y nothing but s c plus nothing but what ad that means s = ad clear the question hol এটো লিখিবা লিখি পেলাই তুমি কি কৰিবা এফালে লেফট সাইডে y টো লিখি লবা লিখি পেলাই c ৰ যেটো মান আছে ইকুৱেচন হেতু লিখি দিবা 100 plus 0.75 লিখিলো সো c ৰ মান এটো দিয়া আছে এটো লিখিলো আৰু লগতে i ৰ মান 1000 আছে এটো লিখি দিবা ক্লিয়াৰ হৈ গল নেক্সট লাইনত তুমি কি কৰিবা একদম ইজি হয় y টার্ম যেটো আছে এফালে y এটা আছিল y টার্ম যেটো আছিল 0.75 y সো y টার্মস কিটা ফালে লৈ আহিবা লেফট সাইডে এটুক যদি লেফট সাইডে আনা হৈ যাব 0.75 y
ইজ ইকুয়াল টু এফালে হৈ যাব 100 আৰু এটো যদি তুমি যোগ কৰা তেতিয়াহলে 1100 হৈ যাব নেক্সট লাইনত তুমি কি কৰিবা ইয়াৰ পৰা y কমন লবা y কমন ললে হ'ব 1 minus 0.75 is equal to 1100 okay next line of y is equal লিখিবা 1 ৰ পৰা 0.75 গুছি গলে তোমাৰ কি থাকিব 0.25 is equal to 1100 clear আকৌ ৰিপিট কৰিছো y is equal c plus i লিখিলো c ৰ মান 100 plus 0.75 y লিখিলো plus i ৰ মান 1000 আছিল 1000 লিখিলো y terms to এফালে আনিলো হেফালে তোমাৰ 100 আৰু 1000 যোগ কৰিলে 1100 ওলাল 1 ৰ পৰা 0.75 গুছি গলে 0.25 থাকে হেফালে 1100 হৈ গল এতিয়া তুমি কি কৰিবা y টুক ৰাখি 0.25 দি 1100 ক ডিভাইড কৰি দিবা ইকুইলিব্ৰিয়াম ইনকাম ওলাই যাব বিকজ why ইকুইলিব্ৰিয়াম কন্ডিশন টুৰ ওপৰত বেস কৰি আমি ইনকাম ওলাই আছো ফৰ দ্যাট ৰিজন উই সে ইট ইজ এ ইকুইলিব্ৰিয়াম ইনকাম ক্লিয়াৰ এতিয়া কি কৰিবা ইয়াত তুমি y টার্মস টুক যদি তুমি ৰাখা মই খিনিত ওপৰত ইয়াতে লিখি দিছো ইয়াৰ পৰা বস্তুটো ইয়াতে লিখি দিছো ওকে y টুক যদি ৰাখা তেতিয়া হলে হৈ যাব 1100 by 0.25 এটো যদি তুমি ডিভাইড কৰা তেতিয়া হলে 4400 ওলাব ওকে সো দিস ইজ নাথিং বাট ইকুইলিব্রিয়াম ইনকাম দ্যাট মিন্স কান্ট্রি খনৰ ইকুইলিব্রিয়াম ইনকাম ওলাইছে 4400 crores বুলি লিখি দিয়া 4400 crores ওকে সো কান্ট্রি এখনৰ ইকুইলিব্রিয়াম ইনকাম ওলাইছে 4400 crores ক্লিয়াৰ কেনেকৈ ওলাইছো y = c + i লিখিবা ইন ইকুইলিব্রিয়ামত y মানে as c + i মানে ad সো ফাইনালি y = কি কৰিবা c ৰ মানখিনি লিখিবা i ৰ মানখিনি লিখিবা নিউমেৰিকেল খিনি কনস্ট্যান্ট খিনি প্লাস কৰিবা y টার্মস টু এফালে নিবা তাৰছত ইয়াত y কমন লবা 1 থাকিল 1 ৰ পৰা 0.75 গুছি গলে 0.25 নেক্সট টাইম তুমি 0.25 দি পেলাই কি কৰিবা 1100 ক ডিভাইড কৰি দিবা যিখিনি ওলাব দিস ইজ নাথিং বাট ইকুইলিব্রিয়াম ইনকাম নাম্বার a যেটো আছিল ফাইন্ড ইকুইলিব্রিয়াম ইনকাম a নাম্বার প্ৰবলেম টু সলভ হল কিমান ইকুইলিব্রিয়াম লেভেল অফ ইনকাম কান্ট্রি খনৰ ওলাই গল 4400 crores clear this is number a okay number b asile consumption expenditure at equilibrium level of income okay the consumption expenditure at equilibrium level of income jodi ulabo hoy second part to number b concept to titia tumi ki koriba ekhini bostu rakhilu moi number b to koribo karone ki koriba a number hoy gol a number solve hoy gol number b যেটো আছিল ইকুইলিব্রিয়াম মানে লেভেল অফ ইনকামত কনজাম্পশন তুমি কি কৰিবা কনজাম্পশন ফাংশনটো লিখি লবা কনজাম্পশন ফাংশনটো যদি লিখি লোৱা তেতিয়া হলে কনজাম্পশন ফাংশনটো আছিল এটো 100 plus 0.75y ক্লিয়াৰ এতিয়া কি কৰিবা ইয়াত তুমি 100 টো লিখিবা প্লাস 0.75 লিখিবা লিখি পেলা এই y ৰ জায়গাত y বাৰৰ মানটো ইনটু কৰি দিবা ক্লিয়াৰ যদি ইনটু কৰি দিয়া তেতিয়ালে ডেফিনেটলি তোমাৰ কনজাম্পশন এক্সপেন্ডিচাৰ ওলাই যাব ক্লিয়াৰ এইটো লগত এইটো তুমি যোগ কৰি দিবা 3400 ওলাব এইটো হ'ব কনজাম্পশন এক্সপেন্ডিচাৰ ক্লিয়াৰ দ্যাট মিন্স মই কব বিচাৰিছো ইয়াত তুমি ইকুইলিব্রিয়াম ইনকাম y বাৰ ওলাবা ইকুইলিব্রিয়াম ইনকাম y বার উলোৱাৰ লগে লগে তুমি কি কৰিবা কনজাম্পশন ফাংশনত ওকে কনজাম্পশন ফাংশনত তুমি কি কৰিবা y ৰ জায়গাত y বাৰৰ মানটো লিখি দিবা লিখি পেলাই 0.75 দি 4400 ইনটু কৰিবা ওলাব 3300 100 ৰ লগত এটো প্লাস কৰি দিবা 3400 ওলাব এন্ড c বার মিন্স কনজাম্পশন এক্সপেন্ডিচাৰ ফাইনালি কিমান 3400 ক্লিয়াৰ এটো আৰু এটা প্ৰসেস আছে কেনেকৈ কৰিব পাৰি মই দেখুৱাই আছো ক্লিয়াৰ এটো আৰু শৰ্ট হয় বস্তুটো এটো সোৱা বি নাম্বার যদি তুমি কৰা আমি জানো আমি কি জানো ইন ইকুইলিব্রিয়াম এটো তুমি লিখিব পাৰা y = কি c + i এটো বেছি শর্ট হয় ইয়াত y ৰ জায়গাত কি কৰিবা 4400 টো বহাই দিবা c ওলাব লাগে এই প্লাস 100 টো ইয়াত 1000 টো লিখি দিবা যেটো 1000 দিয়া আছে নেক্সট টাইম তুমি কি কৰিবা c ওলাবৰ কাৰণে 4400 minus 1000 কৰি দিবা = c লিখি দিবা এতেকে c bar = 1000 যদি ইয়াৰ পৰা গুছি যায় তেতিয়া হলে ডেফিনেটলি 3400 crores ওলাই যাব c bar clear finally y bar ওলাই গল 4400 crores and consumption expenditure ওলাই গল
3,400 crores. Clear hole? So ইয়াৰ পৰা এটা কনসেপ্ট ওলায় কি জানানে ইকোনমিৰ ইনকাম আছিল কিমান ইকোনমিৰ ইনকাম আছিল তোমাৰ 4,400 this is why y clear আৰু আমাৰ কনজাম্পশন কিমান ওলাইছে 3,400 আৰু আমাৰ ইনভেষ্টমেন্ট কিমান আছিল 1000 তুমি গোটেইখিনি যোগ কৰা তেতিয়া হলে ফাইনালি গৈ পেলাই এই ইনকামটোৱে ওলাব ক্লিয়াৰ হল বুজিলো ক্লিয়াৰ গোল দিয়া ইয়াতে মই আৰু এটা বস্তু শিকাই দিও তোমাৰ ইয়াৰ পৰা কিন্তু তুমি কনজাম্পশনৰ পৰা তুমি সেভিং ওলাব পাৰা ক্লিয়াৰ যদি তোমাক সেভিং ওলাব দিয়ে ইকোনমিৰ সেভিং কিমান তেতিয়া হলে সদায় মনত ৰাখিবা এটা ক্লু দি দিও মই সদায় মনত ৰাখিবা ইকুইলিব্ৰিয়ামত i = s হয় ক্লিয়াৰ in equilibrium AD = s nothing but I = s clear আৰু ইনভেষ্টমেন্ট যিমান দিয়া থাকিব সেভিং হিমানে হ'ব clear এতিয়া কোৱেশ্চন হল সেভিং টু উলোৱাৰ প্ৰসেসটো মই শিকাই আছো clear সেভিং টু কেনেকৈ ওলাবা আমি জানো কনজাম্পশন ফাংচনক যদি মই কনভার্ট করো কি হলই সেভিং ফাংশনলৈ তেতিয়া হলে সেভিংত অটোনমাস কনজাম্পশন টু ডিস সেভিং হৈ যাব প্লাস এমপিসি ৰ বাকি লেফট এমাউন্ট হ'ব কি MPS y this is saving function okay so this is this saving this is what MPS clear hey function to likhi pelai tumi ki koriba yat -100 ase plus yat autonomous consumption nothing but this saving and 0.75 nothing but MPC and left 0.25 is nothing but MPS so this is the process to convert consumption to saving function okay tumi ki koriba ei y or jagat y or jitu income ulaisile 4,400 hetu multiply kori diba tomar saving to ulai jabo clear bujilu ki koisu clear thik teneka tumi etu koribo para ki ami jano in equilibrium I equal ki s তেতিয়ালে I equal যদি s তেতিয়ালে s is equal I ৰ মানটো লিখি দিয়া I ৰ মানটো কিমান হ'ব 1000 so saving is equal how much 1000 because investment কিমান 1000 so saving ও কিমান economy 1000 because in equilibrium I equal s clear so finally equilibrium income আৰু consumption expenditure কেনেকা ওলাই মই এবাৰ ৰিপিট কৰি দিছো in equilibrium y equal c plus I লিখিবা সিৰ জাগাত সিৰ সমীকৰণটো বহাবা আয়ৰ মানটো বহাবা y ৰ টাৰ্মছ কিনি এফালে আনিবা আনি পেলাই y কমন লবা আৰু জিটো ৰখি যাব তাক দি পেলাই ৰাইট সাইডটো ডিভাইড কৰি দিবা উলাই যাব y বাৰৰ মানটো কনজাম্পশনৰ ফাংচনৰ জিটো ইকুৱেচন তাত y ৰ জাগাত y ৰ মানটো পুট কৰি দিবা put kori dile finally ulai jabo consumption expenditure clear so this is the process to find out equilibrium income and consumption expenditure in an economy clear so this is the first sum eta onko bujalo clear goal dia next eta onko loisu soa moi kitabor pora question to likhi loisu titela hunkale hobo okay question to ase eto question number 2 okay eta consumption function dia ase okay consumption function dia hoy ase 100 plus 0.5 y okay tar pisot tumak koise with the help of numerical example that in an economy as income increases APC will decrease tar mane tumak koise show that okay show that ki in an economy if income what income increases okay then APC means average propensity to consume what false okay tar mane tomak eta equation di dise equation to ki dise equation to dise tomak c is equal 100 plus 0.5y 100 means autonomous consumption 0.5 nothing but MPC okay itia tumak koise show that dekhwa je in an economy if income increases then APC falls okay tumak income bahile APC je false hoy hetu represent koribo dise clear titele tumi ki koriba economy income barha ta mane barha
এটা এজাম্পশন লৈ ল'বা লেট ধৰি পেলাই ইনকাম ইমানকৈ বৃদ্ধি পাইছে ক্লিয়াৰ কেনেকৈ ল'বা চাবা সলিউশন মই দেখুৱাইছোঁ সলিউশনত সাপোজ মই লিখিলোঁ লেট ধৰি লৈছোঁ ইনকাম ওকে সো ইনকাম increases by you দিয়া 400 500 and what 600 আকৌ ৰিপিট কৰিছো সোৱা কনজাম্পশনৰ ইকুৱেশ্যন এটা দি দিছে তোমাক কৈছে শো দ্যাট ইন এন ইকোনমি ইফ ইনকাম ইনক্ৰিজেস এপিসি ফলস মিন্স এভাৰেজ প্ৰপেনসিটি টু কনজিউম টু ফলস হয় যেতিয়া ইকোনমিৰ ইনকাম বাঢ়ে শো দ্যাট বুলি কৈছে তুমি তেতিয়া লেট বুলি ইনকাম বাঢ়া এটা এমাউন্ট লৈ লবা সো মই যেনেকা লৈ লৈছো ইনকাম বাঢ়িছে ইকোনমিৰ 400 500 600 এনেকা তুমি দুটা টার্মস ললে হ'ব এটা ললে তিনটা ললে হ'ব ক্লিয়ার এটলিস্ট দুটা লবা ক্লিয়ার তাৰ পিছত তুমি কি কৰিবা এই ইনকাম বাঢ়াটো তুমি ইয়াত বহাই দিবা কেনেকা বহাই দিবা c = 100 প্লাস 0.5 y আছে ইয়াতে তুমি কি কৰিবা সলিউশনত 100 লিখিবা প্লাস 0.5 লিখিবা ইনটু প্ৰথম ইনকাম যেটো y আছে সেই y জায়গাত 400 টো বহাই দিবা ক্লিয়ার এটো এটা মান ওলাব নেক্সট টাইম আকৌ কি কৰিবা 100 প্লাস 0.5 y লিখিবা লিখি পেলাই আকৌ 100 লিখিবা প্লাস 0.5 লিখিবা ইনটু তুমি সেকেন্ড ইনকাম টো বাঢ়াটো তুমি লিখি দিবা কিমান 500 Next, C bar is equal 100 लिखिलो plus मान तीनटा लइसिलो y लिखिलो next 100 लिखिलो plus 0.5 into income किमान 600 clear तीनटा ভ্যালু লাব সো মই কি কৰিছো কনজাম্পশনৰ ইকুৱেশ্যনটো তিনিবাৰ লিখিছো ইনকাম y ৰ জায়গাত মই y ৰ মান তিনটাক বহাইছো এবাৰ 400 500 এবাৰ 600 সো তিনিবাৰ বহাই পেলাই তোমাৰ তিনটা কনজাম্পশন ওলাব ক্লিয়াৰ কেইটা কনজাম্পশন তিনটা কনজাম্পশন ওকে আৰু সেই তিনটা কনজাম্পশন কিমান ওলাব 300 350 400 মই ভ্যালুটো কিতাপৰ চাই লৈছো ইনটু কৰা নাই আৰু ওকে 300 ওলাব 350 ওলাব 400 ওলাব ক্লিয়ার 300 350 400 সো কনজাম্পশনৰ ভ্যালুটো হৈছে 300 কনজাম্পশনৰ ভ্যালুটো হৈছে 350 কনজাম্পশনৰ ভ্যালুটো হৈছে 400 এতিয়া কোৱেশ্চন হল ফাইনালি তোমাৰ কনজাম্পশনটো কিমান ওলাল 300 350 400 ক্লিয়াৰ ইকুৱেশ্যনত বহাই দিছো ভ্যালুটো 300 350 400 ওলাই গল ক্লিয়াৰ এতিয়া তুমি কি কৰিবা তোমাক কৈছে ইনকাম বাঢ়িলে ইনকাম বাঢ়াটো তো লিখিছো লিখাৰ ফলত সোৱা ইনকাম ইনক্ৰিজেস কনজাম্পশন অলসো হোৱাট ইনক্ৰিজেস বাট কোৱেশ্চন হুদিছে এপিসি ফলস হয় নেকি হেতু হুদিছে তেতিয়া তুমি এপিসি কনসেপ্টটো উলাই দেখাব লাগিব এখিনি কৰি হেতু টেবুলত দেখাই দিবা দেখাব হলে কি কৰিবা টেবুলত তুমি কি কৰিবা মই ওপৰত লিখি দিছো টেবুলত তুমি তিনটা ভ্যালু লিখি লবা এটা ভ্যালু লিখিবা y আৰু এটা c আৰু এটা এপিসি ক্লিয়াৰ এপিসি মানে কি c/y তে ইনকাম তিনটা তোমাৰ কি আছিল ইনকাম তিনটা তোমাৰ কি আছিল 400 500 then 600 কনজাম্পশন কিমান ওলাল 300 350 আৰু কিমান 400 ক্লিয়াৰ এপিসি লবৰ কাৰণে কি কৰিবলে c/y nothing but 300 by 400 এটা ওলাব নেক্সট টাইম 350 by কিমান 500 c/y হেতু ওলাব নেক্সট 400 ইন কনজাম্পশন by কিমান 600 ক্লিয়াৰ কি কৰিলো সোৱা ইনকাম সাইটা ইনকাম তিনটা ন 400 500 600 400 500 600 লিখিলো আৰু সেই ইনকাম বহাই যেটো কনজাম্পশন ওলাইছিলে 300 350 400 300 350 400 কনজাম্পশন লিখিলো নেক্সট তোমাৰ এপিসি কনসেপ্ট ওলাব লাগিব ওকে এপিসি মানে কি c/y সো c/y কেনেকৈ কৰিছো c/y তিনটা মই লিখি দেখাই দিছো ক্লিয়াৰ তো 300 350 400 ৰ কনজাম্পশনৰ পৰা তোমাৰ যদি এপিসি কনসেপ্ট উলোৱা এই এপিসি কনসেপ্টটো যদি তুমি উলোৱা তেতিয়ালে দেখা যায় কি ইনকাম যেতে ইকোনমিৰ বাঢ়িছে কনজাম্পশনও বাঢ়িছে ওকে ইনকাম ইনক্ৰিজেস কনজাম্পশন ইনক্ৰিজেস ক্লিয়াৰ
But APC what? APC definitely so 0.75, 0.70, 0.67. Definitely what? APC what? APC false. Okay, that means APC bula concept to what? False. Keneka so false hoise. Okay, so eneka jodi tumak eta consumption equation di pelai jodi koi economic income badhile APC false hua concept to show kora tite tumi late dhori pelai income duta ba tinta loba loi pelai tumi consumption equation to income to bohai diba e bohai su soa finally consumption lai jabo first concept hetu step তাৰ পিছত তুমি ইনকাম আৰু কনজাম্পশন টু টেবুলেটেড কৰি পেলাই এপিসি ৰ ভ্যালু কটা উলাই দিবা ক্লিয়াৰ আৰু এপিসি ৰ ভ্যালু উলোৱাৰ পিছত চাবা ডেফিনেটলি এপিসি কি হ'ব ফলস হ'ব because we already know what when in an economy income increases consumption expenditure also increases but at the same time APC or average propensity to consume false okay clear so this is the another numerical one clear next aru eta sum moi loboloi jotno korisu আজি তিনটা সামে বুজা এইখিনি কৰিলো ক্লিয়াৰ আৰু এটা সাম যদি মই লম suppose আৰু এটা সাম যদি লও question number 3 okay question number 3 পৰা যদি তুমি আৰু এটা সাম লোৱা মই এনেকা সাম লৈছো in an economy okay question loiso in an economy okay so in an economy income what income increases by 10,000 okay so income increases by 10,000 as a result of a rise in investment okay investment key expenditure by 1,000 okay calculate what investment what investment multiplier number B dise ki MPC okay so MPC ভালকে চাবা ক্লিয়াৰ মই কোৱেশ্চনটো লিখি লৈছো অংকটো ভালকে চোৱা ইনকাম ডিটাৰমিনেশ্যন চেপ্টাৰৰে ইন এন ইকনমি ওকে ইকনমি এখনত ইনকাম ইনক্ৰিজেস বাই ইকনমি খনত ইনকাম ইনক্ৰিজেস হৈছে 10,000 আৰু ইনকাম যেতে ইনক্ৰিজেস 10,000 এজ এ ৰিজাল্ট অফ ৰাইজ ইন ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ বাই 1,000 দ্যাট মিন্স ইকনমি এখনত ইনভেষ্টমেন্ট এক্সপেন্ডিচাৰ যেতিয়া 1,000 লই ইনক্রিজ হইছে means 1000 ইনক্রিজ হইছে as a result তার ফলত ইকোনমির ইনকাম 10 টাইমস বাঢ়িছে কিন্তু 1000 ইনভেস্টমেন্টৰ পৰা ইনকাম 10,000 হইছে means 10 টাইমস বাঢ়িছে মুখে মুখে মিনিং ওলাই যায় ক্লিয়াৰ the question হল ইনভেস্টমেন্টৰ 10 টাইমস ইনকাম যে বাঢ়িছে means 10,000 সেই 10 টাইমস শব্দটো মই আগতে কি কৈ দিলো but 10 bola বস্তুটো nothing but times nothing but k nothing but value of investment multiplier clear so k এর ভ্যালুটো তোমাক ওলাব দিছে কেনেকা সোয়া find investment multiplier means value of k okay আৰু এটা বস্তু ওলাব দিছে MPC means marginal propensity to consume প্রান্তিক উপভোগ প্ৰৱণতা clear এই MPC investment multiplier মই কথাটো এটু কৈ আছো সোয়া যদি k ওলাব দিয়ে যদি MPC ওলাব দিয়ে যদি ডেল্টা i ওলাব দিয়ে যদি ডেল্টা y ওলাব দিয়ে
ক্লিয়াৰ আৰু যদি MPS ওলাব দিয়া মিন্স MPS K MPC ডেল্টা I ডেল্টা Y এইকেইটা বস্তু যদি তোমাৰ ওলাব দিয়ে মিন্স ইনক্ৰিমেন্ট অফ ইনভেষ্টমেন্ট ইনক্ৰিমেন্ট অফ ইনকাম MPC ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ MPS এইকেইটা কনসেপ্ট যদি তোমাক ওলাব দিয়ে টেকনিক্যাল কথা কৈ আছো ক্লিয়াৰ ভালকে বস্তুটো বুজি লোৱা যদি MPS ওলাব দিয়ে K ওলাব দিয়ে MPC ওলাব ডেল্টা I ডেল্টা Y এইবিলাক বস্তু যদি ওলাব দিয়ে তেতিয়ালে তুমি বেসিক্যালি তিনটা ফর্মুলা কনসেন্ট্রেট কৰিবা ক্লিয়াৰ কোন তিনটা ফর্মুলা যি তিনটা ফর্মুলা আছিলে K = delta Y by delta I এটা ফর্মুলা আৰু এটা ফর্মুলা আছিলে 1/1 - K MPC আৰু এটা ফর্মুলা আছিলে 1/what MPS সো এই তিনটা ফর্মুলাৰ ওপৰতে বেস কৰি পেলাই এই বস্তুবিলাক মোটামুটি ভাবে ওলাই ক্লিয়াৰ হ'ব সো এই তিনটা ফর্মুলা তোমাৰ লাগিয়ে থাকিব ক্লিয়াৰ কাৰ ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰ ক্লিয়াৰ তেতিয়া হলে ইয়াত তোমাক প্ৰথম কনসেপ্টটো দিছে কি ইনকাম ইনক্ৰিজেস বাই সলিউশন মই কৰি দেখুৱাইছো সলিউশন given that in an economy income increases by 10,000 তাহলে income increases মানে nothing but delta Y দি দিছে কিমান 10,000 okay and as a result of rise in investment expenditure কিমান rise in মানে del I দি দিছে del I কিমান 1000 ক্লিয়াৰ হল এতে তোমাক এই দুটা বস্তু যদি দিয়ে দিছে কোৱেশ্যনত increases nothing but delta okay increment or increases mean change to তেতিয়ালে ইয়াৰ পৰা তুমি ডেফিনেটলি কি কৰিবা k এর এটা ফর্মুলা তুমি জানাই কি নাম্বার a কৰি দিও k এর ফর্মুলাটো হৈছে delta y by delta I এটো তুমি জানা যদি জানা তেতিয়া হলে ডেফিনেটলি তুমি কি কৰিবা delta এর মান 10000 লিখি দিবা 10000 লিখি দিলো আৰু ইনভেষ্টমেন্টৰ মানটো 1000 এটো লিখি দিলা তেতিয়ালে এইটো আৰু এইটো কাটা গল থাকি গল কিমান 10 so this 10 is nothing but what value of K means investment multiplier or value কিমান ওলাইছে 10 okay clear হল that means ইয়াৰ পৰা এটা কনসেপ্ট ওলাই K এর ভ্যালু 10 যে ওলাইছে that means তুমি যদি ফর্মুলাটোৰ ভাঙনি কৰা আমি জানো K = delta Y by delta I এতিয়া তুমি যদি delta Y কনসেপ্ট ওলা তেতিয়া হলে K into delta I লিখিবা that means investment হৈছিলে কিমান 1000 আৰু K এর ভ্যালুটো তোমাৰ কিমান ওলাইছে 10 means income দিতে হলে লেফট সাইড কিমান হ'ব 10000 হ'ব means investment or 10 times investment or 10 times income বাঢ়িছে 10 times nothing but K times means K এর ভ্যালু 10 ক্লিয়াৰ হল আৰু সদায় মনত ৰাখিবা যেতিয়া ইনকাম টু 10 টাইমছ বাঢ়িছে কাৰ ইনভেষ্টমেন্টৰ ওকে সো ফাইনালি K এর ভ্যালু মই কিমান পালা 10 সো ইনকাম টু 10 টাইমছ বাঢ়িছে ওকে আৰু 10 টাইমছ বাঢ়িছে মানে ইনকাম টু বহুতখিনি বাঢ়িছে সদায় মনত ৰাখিবা K এর ভ্যালু বাঢ়িব হলে ইম্পৰ্টেন্ট কথা এটা কৈ আছো K এর ভ্যালু যেতিয়া বাঢ়ে তেতিয়া সদায় ইনকামৰ ইনক্ৰিমেন্টটো বেছিকে হয় ইনকামৰ ইনক্ৰিমেন্টটো বেছিকে হয় বাট K এর ভ্যালু বাঢ়িব হলে ইকোনমিৰ MPCও কি হ'ব লাগিব বাঢ়িব লাগিব মই কথাটো এটু কব বিচাৰিছো ইকোনমিৰ MPC যিমান বেছি হ'ব আমাৰ এটো অংকত সবা বেছি ওলাব ইকোনমিৰ MPC যিমান বেছি হ'ব K এর ভ্যালু হিমান বেছি ওলাব মিন্স ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ভ্যালু হিমানে বেছি ওলাব এজ এ ৰিজাল্ট ইকোনমিৰ ইনকামও বেছিকে বাঢ়িব ক্লিয়াৰ তেতিয়া হলে MPC বাঢ়িলে Kও বাঢ়ে K বাঢ়িলে ডেল্টা Yও বাঢ়ে মিন্স এটো বাঢ়িব লাগিব মিন্স MPC যদি বাঢ়ে K এর ভ্যালু বাঢ়িব ইকোনমিৰ ইনক্ৰিমেন্ট অফ ইনকামও বেছিকে হ'ব ক্লিয়াৰ তেতে উলুটাকে যদি তোমাক কোনোবাই খুদে ইকোনমিৰ ইনকাম বাঢ়িব হলে কোন বাঢ়িব লাগিব ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ভ্যালুটো বাঢ়িব লাগিব ইনভেষ্টমেন্ট মাল্টিপ্লায়াৰৰ ভ্যালুটো বাঢ়িব হলে ইকোনমিৰ কি বাঢ়িব লাগিব MPC বাঢ়িব লাগিব ক্লিয়াৰ সো ফাইনালি ইকোনমিৰ ইনকাম ডিপেন্ডস অন হোৱাট MPC ক্লিয়াৰ তেতিয়ালে নেক্সট সামটো তোমাক কি ওলাব দিছে MPC ওলাব দিছে সো আসলে MPC এর ভ্যালু বেছি ওলাবই চাবা ক্লিয়াৰ তে MPC ওলাবৰ কাৰণে কি কৰিবা নাম্বার বি তুমি আকৌ জানা উই নো আমি আকৌ জানো কি K = 1/1 - K MPC এই ফর্মুলাটো লিখিবা লিখি পেলাই কি কৰিবা K এর ভ্যালু যেটো আগত তোমাৰ 10 ওলাইছিল হেতু বহাই দিবা 10 ওলাইছিল K এর ভ্যালু এই নাম্বাৰত
সেইটো লিখি পেলাই 1/1 - MPC কৰি দিবা নেক্সট টাইম তুমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিবা 10 * 1 - MPC = 1 নেক্সট টাইম এটো মাল্টিপ্লাই কৰি দিলা 10 - 10 MPC হৈ যাব 10 MPC = 1 নেক্সট লাইনত তুমি কি কৰিবা 10 MPC টুক হেফালে লৈ যোৱা 10 MPC টুক যদি হেফালে লৈ যাও এটো হল 1 টুক হেফালে লৈ আনা 1 টুক যদি তুমি হেফালে আনা কিমান হ'ব 10 minus 1 ক এফানে লিলে -1 হৈ যাব সো কি কৰিছো 1 k = 1/1 - MPC কৰিলো k ৰ ভ্যালু আগৰ এই নম্বৰত 10 ওলাইছে লিখিছো এটো লগত এটো ক্ৰস কৰিলো এটো হল = এফালে 1 থাকিল নেক্সট টাইম 10 টুক ভাঙি দিছো 10 * 1 10 10 * MPC 10 MPC এফালে 1 থাকিল 10 MPC হেফালে লৈ গলো হৈ গল পজিটিভ 10 MPC এফালে 10 থাকিল 1 টুক এফালে লিলো মাইনাস হৈ গল ক্লিয়াৰ ফাইনালি এফালে ওলাই গল 9 কিমান ওলাল 9 ক্লিয়াৰ এতিয়া তুমি কি কৰিবা ইয়াৰ পৰা এই লাইনটোৰ পৰা যদি তুমি কৰা তেতিয়া হলে কি কৰিবা MPC = লিখি দিবা MPC = যদি লিখা তেতিয়া ইয়াত 9 ওলাইছিল এফালে 10 আছিল তেনে মানে 9/10 হ'ব ক্লিয়াৰ 9/10 যদি হয় তেফালে পয়েন্ট দিলে কিমান হ'ব 0.90 হল 9 ওলাব means 0.9 ক্লিয়াৰ that means finally economy MPC ওলাল কিমান 0.9 ক্লিয়াৰ MPC ওলাবৰ কাৰণে কোন ফৰ্মুলা ইউজ কৰিছো MPC ওলাবৰ কাৰণে ইয়াত যেহেতু k ৰ ভ্যালু আছে k ৰ ভ্যালুটো যদি তোমাৰ হাতত থাকে এই নম্বৰত ওলাইছে k ৰ ভ্যালুটো হাতত থাকিলে তুমি সদায় কি কৰিবা k ৰ সেকেন্ড ফৰ্মুলাটো ইউজ কৰিবা যেটো MPC আছে k = 1/1 - MPC ওকে তাতে তুমি k ৰ ভ্যালুটো পুট কৰি দিবা ইফাল ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিবা ডেফিনেটলি তুমি MPC ৰ ভ্যালু পাই যাবা ক্লিয়াৰ MPC ৰ ভ্যালু কিমান পালা 0.9 তে 0.9 ৰ মানে কি 0.9 ৰ মানে হৈছে ইকোনমিক ইনক্ৰিমেন্ট অফ ইনকামৰ 90% উই স্পেন্ড অন কনজাম্পশন means ইকোনমিক ইনকামৰ 90% increment of income on 90% we consume just 10% we saved okay means economy income or 90% আমি consumption of spend কৰিছো just 10% we saved clear that means এই অঙ্কটোৰ পৰা overall concept এটো ওলাই কি ওলাই জানানে এটো কৈ পেলাই ক্লোজ কৰি দিম ওকে এই অঙ্কটোৰ পৰা overall concept এটো ওলাই economy 90% we what 90% we consume why 90% because MPC how much MPC 0.9 so MPC 0.9 nothing but we consume 90% from our income তেতিয়া হলে just মই just বুলি লিখিছো just 10% we what we saved tar mane income increment or 90% we consume just left 10% we saved titale big portion of income kot gol consumption of gusi gol 90% 0.9 mane hoise 90% on consumption we spent from income okay clear that means meaning to etu ulai মই তো কৈ আছো কথাটো সাপোজ ধৰি লোৱা তোমাৰ ইনকাম 100 টকা ক্লিয়াৰ তোমাৰ ইনকাম কিমান সে বুলি লিখি বুজাব বিচাৰিছো তোমাৰ ইনকাম 100 টকা আৰু MPC ৰ ভ্যালু কিমান MPC ৰ ভ্যালু 0.9 ওলাইছিল তাৰ মানে 0.9 নাথিং বাট কিমান 90% 90% নাথিং বাট কনজাম্পশনত তুমি 90% 100 or 90% মানে 90 টকা খৰচ কৰিছা means rupees 90 খৰচ কৰিছা থাকি গল কিমান 100 ৰ পৰা 90 যদি কনজাম্পশনত গুছি গল ইনকাম মাইনাস c তেতিয়ালে ডেফিনেটলি সেভিং কিমান হ'ব rupees 10 to সেভ হ'ব তাৰ মানে 100 টকাৰ 90 টকাই তুমি কনজিউম কৰিছা because why we know y is equal to what c plus s c ৰ ভ্যালু কিমান 90 টকা খৰচ কৰিছা আৰু ইনকাম আছিল কিমান 100 so ইনকাম যদি 100 আছিল 90 টকা তুমি কনজাম্পশনত স্পেন্ড কৰিছা তেতিয়ালে বাকি যি থাকিল 10 টকা this is you saved
means big portion of income ক'ত গ'ল কনজাম্পশনত গৈছে সো ইকোনমিৰ এমপিসি যিমান বেছি হ'ব 0.8 ৰ মানে হৈছে উই স্পেন্ড 80% অফ ইনকাম 0.7 ৰ মানে হৈছে উই স্পেন্ড 70% অফ ইনকাম জাস্ট 30% উই সেভ 0.8 ৰ মানে হৈছে 80% উই স্পেন্ড অন কনজাম্পশন ফ্ৰম আওয়ার ইনকাম জাস্ট 20% উই সেভ 0.9 ৰ মানে হৈছে উই স্পেন্ড 90% অফ আওয়ার ইনকাম অন কনজাম্পশন জাস্ট 10% উই সেভড ক্লিয়ার হ'ব তেতিয়াহলে ইকোনমিৰ ওভাৰঅল কনসেপ্ট পালো এমপিসি যিমান বাঢ়িব ক্লিয়াৰ এমপিসি যিমান বৃদ্ধি পাব এমপিসি যিমান বাঢ়িব ইকোনমিৰ এমপিসি ইজ মোৰ value of k also more definitely income increment also more if MPC decreases then k also decreases then definitely economic income also decreases clear means MPC besi hole keu besi hobo investment multiplier value means times of increment of income to besi ke badhibo clear so MPC bahile ke badhe income o badhe MPC jodi komi jay economy keu komibo economy income o finally komibo so hei kane MPC logot k and delta y relation positive MPC logot k aru relation ki positive বাঢ়িলে বাঢ়িব এমপিসি বাঢ়িলে ই বাঢ়িলে সব বাঢ়িব ই যদি কমি যায় একিটাও কমি যাব ক্লিয়ার সো আজি তেতিয়া হলে আমি কেইটা নিউমাৰিকেল সাম কৰিলো ফ্ৰম ইনকাম ডিটাৰমিনেশন আই নিৰ্ধাৰণ চেপ্টাৰৰ পৰা মই তিনটা নিউমাৰিকেল সাম যত্ন কৰিছো কৰি বুজাবৰ কাৰণে ওকে সো পৰীক্ষাত কেৰ ফৰ্মুলাৰ ওপৰত বেস কৰি পেলাই অংক আহিব পাৰে আৰু ইকুইলিব্ৰিয়াম ইনকামৰ অংক আহিব পাৰে ওকে আৰু ইকুইলিব্ৰিয়াম ইনকাম ডিটাৰমিনেশন অংক আহিলে তুমি লিখি লবা ইন ইকুইলিব্ৰিয়াম উই নো y = c + i c ৰ মান বহাবা i ৰ মান বহাবা ইফাল ইফাল কৰি y বাৰ ওলাব y বাৰৰ মানটো কনজাম্পশনৰ ফাংশনত বহাই দিবা বা y = c + i ত বহাই দিবা তাৰ পৰা তুমি c বাৰ পাই যাবা মিন্স কনজাম্পশন এক্সপেন্ডিচাৰ পাই যাবা ক্লিয়াৰ আৰু বাকি ডেল্টা i k ডেল্টা y MPC MPS কেনেকা ওলাই হেকিটা মই দেখালো ক্লিয়াৰ হ'ব ফাইনালি আৰু এটা কথা কৈ পেলাই মই ইয়াৰ পৰা বস্তুটো ক্লোজ কৰিম তোমাৰ এই সামটোত অকমান আগত MPC কিমান ওলাইছিলে MPC 0.9 ওলাইছে তোমাক যদি নাম্বাৰ C এই অংকটোতে MPS ওলাব দিয়ে তেতিয়াহলে তুমি ইয়াৰ পৰা MPS ওলাব পাৰা কেনেকা ওলাব পাৰা এনেকা ওলাব পাৰা কি আমি জানো MPC plus what MPS = 1 তেতিয়া হলে ইয়াত আমাৰ MPC কিমান ওলাইছে 0.9 plus MPS লিখিবা = 1 লিখিবা এতেকে MPS = 1 minus 0.9 কৰি দিবা ফাইনালি পাই যাব 0.1 so 0.1 nothing but value কোন MPS clear because we know MPC plus MPS always sum of these two always what unity means 1 okay হবো so আজিলি ক্লোজ কৰিছো ধন্যবাদ